কঠীয়া ধানখিনি 24 ঘণ্টা হৈ গ'ল তিতোৱা। এতিয়া বাল্টিৰ পৰা তুলিম পানীৰ পৰা। মই এনেকৈ পাচিত কচুপাত দি লৈছোঁ। কচুপাত দি ধানখিনি এনেকৈ দি দিম, তেতিয়া ইয়াত থকা পানীখিনি কচুপাতৰ দ্বাৰা তললৈ গুচি যাব। আপোনালোকে কঠীয়া ধান কেনেকৈ কৰে জনাবচোন অকণমান। মই এনেকৈ থৈছোঁ বাৰু, আপোনালোকৰখিনি জনাব দেই। মোৰ মানুহজনে কেনেকৈ মৈ দিছে, কাঠ এডাল ৰছীদি বান্ধি লৈছে, বান্ধি লৈ বোকাত মৈ দি আছে। যিহেতু ডাঙৰ ট্ৰেক্টৰখনে হাল বালোঁ, ডাঙৰ ট্ৰেক্টৰখনে বোৱাৰ পাছত পাৱাৰ টিলাৰখনে বোৱা হ'ল, তাততো মৈ দিব পৰা ছিষ্টেমটো নাই ন, সেইকাৰণে মানুহজনে নিজে এনেকৈ মৈ দিছে। যিহেতু বেচেৰা কোনো দিন কষ্ট কৰি নোপোৱা মানুহ বোকাত নামি পোৱা নাই। এইবাৰ মই জোৰ জবজ কৰাত তেওঁ মাটিও কিনিলে আৰু খেতিটো লাগিছে দেই। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। কঠীয়া ধানখিনি তিতাই থৈ দিয়া 4 দিন হৈ গ'ল। ইমান দীঘলকৈ হিয়া হৈ গ'ল দেখা পাইছেনে। চব কঠীয়াখিনি থোপা পাতি গ'ল। মই সকলোখিনি ভাঙি ল'লোঁ। ইয়াতে ধান দুবিধ আছে, জহা ধান আৰু মাচুৰি ধান। এইটো মাচুৰি ধানখিনি হয়। হিয়াখিনি পূৰা দীঘল দীঘল হৈ গ'ল, কচুপাত দি দিছিলোঁ তলত। জহাখিনি আকৌ বেছি দীঘল হোৱা নাই, একে সমানে হেৰি কৰিছিলোঁ, কিন্তু জহাখিনি ইমান দীঘল শিপা হোৱা নাই। মাচুৰি ধানখিনি বেছি দীঘল হৈ গ'ল। তাৰপিছতে মই সিঁচিবলৈ ওলাই আহিলোঁ, মানে ওচৰতে আছিলোঁ আৰু সিঁচি আছোঁ বৰ্তমান। মানুহজনে সিঁচিব নাজানে, তেওঁক অকণমান দিছিলোঁ, তেওঁ চতিয়াৰ ষ্টাইলটো নাজানে। যিহেতু মই খেতিয়কৰ জীয়ৰী হয়, ঘৰত খেতি আছে, সেইকাৰণে মই গোটেইখিনি জানো। ময়ে সিঁচি আছোঁ। লাজ নিদিব কিন্তু আকৌ দেই, মাইকী মানুহেনো কঠীয়া সিঁচেনে বুলি। কাকনো বিচাৰিম, যিটো কাম নিজে জানো, লোকক বিচৰাৰ কোনো প্ৰয়োজন নাই বুলি ভাবি নিজেই সিঁচি আছোঁ কঠীয়াখিনি। বৰা মনচুৰি কঠীয়াখিনি পাৰি পেলাই তাৰপাছতে আকৌ জহা কঠীয়াখিনি পাৰিছোঁ। যিহেতু জহা কঠীয়া পাৰোঁতে আপোনালোকলৈ ভিডিঅ' লোৱা নহ'লে, এনেকৈ কাম কৰি গৈ আছোঁ। নাজানো আৰু আগৰ দিনৰ মানুহে কয় বোলে, যত্ন কৰিলে ৰত্ন পায়, কষ্ট কৰিলে ফল পায়। আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদ অবিহনে নহ'ব একো। যিহেতু খেতিত এবাৰ প্ৰথম লাগিছোঁ, প্ৰথম ধৰিছোঁ, বিয়া হোৱাৰ পাছৰ পৰা খেতি কৰা নাই। মাৰ ঘৰত ঢেৰ খেতি আছিলে, কিন্তু মোৰ হাজবেণ্ডৰ ঘৰত খেতি এবাৰ প্ৰথম। আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগবাঢ়িব নোৱাৰিম। চাই যাব।